নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ আৰু দেৱাশিষ ভিডিঅ' ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। নতুন বছৰৰ প্ৰথমটো ভিডিঅ' আৰু আপোনালোকে নিশ্চয় মোক পাহৰিলে আৰু মই যোৱা বছৰটো বা তাৰ আগৰ বছৰটো ভিডিঅ' বনোৱা টোটেলি বাদ দি দিছিলোঁ আৰু মানে মই বিজনেছত নামি পৰিছিলোঁ আৰু ইউটিউবটো মোৰ টোটেলি মাৰ খাই গৈছিলে। আৰু নতুন বছৰৰ প্ৰথমতে মই আজি শপত খাইছোঁ যে মই আজিৰ পৰা প্ৰত্যেক দিনাই এটা নহয় এটা ভিডিঅ' আপলোড কৰিম। সপ্তাহত মিনিমাম 5টা হ'লেও ভিডিঅ' আপলোড কৰিম, এইটো মানে মই শপত খাইছোঁ। আৰু আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেনেহ'লে মই আজিৰ পৰা 4 বছৰ আগতে মোৰ চেনেলটো 10,000 ছাবস্ক্ৰাইবাৰ হৈছিলে, আপোনালোকে ছাপোৰ্ট কৰিছিলে। আৰু এতিয়া যদি মই লাগি থাকিলোঁ হয় ইমান দিনে হয়তো চাগে 50,000 60,000 কেতিয়াবাই হৈ গ'ল হয়। আৰু মই 2 বছৰ টোটেলি যিহেতু ইউটিউব বাদ দি দিছিলোঁ। আৰু চাওক, মই দুটামান কথা কওঁ, ঠিক আছে? সকলোলৈ তাৰ প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা থাকিলে, ঠিক আছে? নৱবৰ্ষৰ শুভেচ্ছা মই সকলোলৈ জনালোঁ। আৰু মই ইউটিউবটো ষ্টাৰ্ট কৰোঁতে মই কাৰো ছাপোৰ্ট পোৱা নাছিলোঁ, কিন্তু পিছলৈকে মই ইউটিউবটো কৰি আছিলোঁ পিছলৈ ছাপোৰ্ট পাইছিলোঁ। কিন্তু পিছত যেতিয়া মই বাদ দি দিলোঁ ইউটিউবটো কামৰ পৰা বা মোৰ মানে কামৰ হেৰি হৈ গ'ল, এডিট কৰিবলৈ টাইম নোপোৱা হৈ গ'লোঁ আৰু লাজ লগা হ'ল। ইউটিউবটো লাহে লাহে এডিট দিওঁতে ভিডিঅ' বনাই লাজ লগা হৈ গ'ল। আজি মোৰ অলপ লাজ লাগি আছে, ঠিক আছে? কিন্তু এই কনফিডেঞ্চটো মোৰ আহি যাব অতি জল্দি, আগতে যেনেকৈ আছিলে। এতিয়া মানুহৰ আগত মই পটককৈ ভিডিঅ' বনাবলৈ অকণমান আনকমফৰ্টেবল হৈ যাওঁ, কিন্তু দুদিনমান পিছত মোৰ আহি যাব। আৰু মই আজিৰ পৰা লাজ নকৰোঁ, মই এইটো ভাবি লৈছোঁ। লাজ কৰিলে কাৰণ কাম নাই, আৰু ছ'চিয়েল মিডিয়াৰ নিচিনা আজিকালি পাৱাৰ একো নাই, কাৰণ মই ভিডিঅ' বনাই আছোঁ, ঠিক আছে? মানুহে পাব্লিকে যি কৰে কৰি থাকক, মোৰ ভিডিঅ' আপোনালোকে চালেই হ'ল। আৰু আজিৰ পৰা মই টাৰ্গেট কৰিছোঁ প্ৰত্যেক দিনে ভিডিঅ' এটা আপলোড কৰিম আপোনালোকৰ মাজলৈ। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লে মই টাৰ্গেট কৰিছোঁ এই বছৰটো 2026 চনত মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ আপোনালোকে কমপ্লিট কৰি দিব লাগে। তেতিয়া আৰু এটা ধামাকা হ'ব, 1 লাখ ছাবস্ক্ৰাইবাৰ 2026 চনত কমপ্লিট কৰি দিব লাগে। মোটামুটি 15,000 ওচৰা-ওচৰি হৈছে, 14,000 কিমান হৈছে। আপোনালোকে ছাপোৰ্ট কৰিলে হৈ যাব নিশ্চয়। মই যিহেতু ভালকৈ লাগিম এইটো বছৰ, যেনেকুৱা ভিডিঅ' বনাব লাগে তেনেকুৱাই ভিডিঅ' বনাওঁ। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ভিডিঅ' বনাব লাগে, ঠিক আছে? আৰু ভাল ভাল কণ্টেণ্ট পাব মোৰ পৰা। আৰু মই এটা কথা ক'ব পাৰিম, এনেই চিম্পুল ব্লগ নাপায়। যেনেকৈ ডিম্পু বৰুৱা ব্লগ চালে আপোনালোকে কিবা এটা নহয় কিবা এটা কথা শিকিবলৈ পোৱা যায়, তেনেকৈ মোৰ ব্লগতো আপোনালোকে কিবা এটা নহয় কিবা এটা শিকিবলৈ পোৱা ইনফৰমেশ্যন কিবা এটা মই ৰাখিমেই আজিৰ পৰা। প্ৰত্যেক দিনাই প্ৰত্যেকটো ব্লগতে ৰাখিম, যাতে কিবা এটা নহয় কিবা এটা মানে ধৰক যেনেকৈ এতিয়া মই আপোনালোকক কৈছোঁ, চাওক, মই বিজনেছ কৰি বহুত কথা শিকিলোঁ, ঠিক আছে? মই উস্তাদি মৰা নাই, সঁচা কথা এটা ক'ব বিচাৰিছোঁ। বহুত কথা শিকিলোঁ। মাৰোৱাৰী মানুহে কেনেকৈ বিজনেছ কৰে, কেনেকৈ পইচা গোটাই, কেনেকৈ পইচা সিহঁতে বনাব পাৰে, আমাৰ মানুহে নাজানে। ছেভিংছৰ জাৰ্ণিটো আজিৰ পৰা প্লিজ ষ্টাৰ্ট কৰি দিয়ক। চাওক, প্ৰত্যেকে গুটখা খায়, চিগেৰেট খায়, দিনটোত 50 টকা 100 টকা গুচি যায়, খাওক, ঠিক আছে? মই এইবিলাক মানা কৰা নাই কাকো, কিন্তু প্ৰত্যেক দিনে 50 টকা 100 টকা এটা ছেভিংছ কৰকচোন। সেইটো 10 বছৰৰ পিছত আপোনালোকৰ 1 কোটি টকা 1-1.5 কোটি টকা চকু মুদি হ'ব ডেইলি 50 টকা আপোনালোকে গোটালে। এতিয়া ক'ত গোটাব, কেনেকৈ গোটাব, মই তাৰ ওপৰত কিছুমান কথা পাতোঁ। মোৰ নাম্বাৰটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব। তথাপি মই কৈ দিছোঁ, আপোনালোকে গ'ল্ডত ছেভিংছ কৰিব পাৰে, মিউচুৱেল ফাণ্ড, গ্ৰ'থ বা যিকোনো প্লেটফৰ্মত তেনেকৈ আপোনালোকে ইনভেষ্ট কৰিব পাৰে। আপোনালোকে সেইটো পইচা মই গেৰেণ্টি দিছোঁ 10 বছৰত কোটি টকাটো বনিবই। সকলো মানুহে কোটিপতি বনি যাব পাৰিব। এইবিলাক কোনো মই গেম খেলি টকা হেৰি লগাবলৈ সেইবিলাক কোৱা নাই, ঠিক আছে? আপোনালোকে ছেভিংছ কৰিব কৈছোঁ, ছেভিংছ। আৰু মই ষ্টেচনত আহি ভিডিঅ'টো বনাইছোঁ, সন্ধিয়া হৈ গ'ল, দিনটো অকণমান ঘূৰিব গৈছিলোঁ। আজি এটা ব্লগ বনাইছোঁ মই অহাকালিৰ কাৰণে, 2 জানুৱাৰীৰ কাৰণে। কিন্তু 1 জানুৱাৰীৰ কাৰণে মই ভাবিলোঁ এটা চিম্পুল ব্লগ আনো। আজি মই যিহেতু বহুত দিন বনোৱা নাই আৰু আন্ধাৰো হৈ আহিছে, মই আজি ব্লগটো মানে বেছি দীঘল নকৰোঁ। ষ্টেচনত আহি, আমাৰ বিশ্বনাথ চাৰিআলি ষ্টেচনত আহি বনাইছোঁ। চাওঁ কিমান ভিউজ আহে মোৰ ফাৰ্ষ্ট ভিডিঅ' মানে মই আগতেও বনাইছোঁ, কিন্তু 2026 আজি প্ৰথমটো ভিডিঅ'। 25 চনটো মই তেনেকৈ ইউটিউব নকৰিলোৱেই, আৰু আজিৰ পৰা প্ৰত্যেক দিনাই বনাওঁ। আপোনালোকে ছাপোৰ্ট কৰিব, আৰু 1 লাখ ছাবস্ক্ৰাইবাৰ এই বছৰটোত মোৰ হ'ব লাগে। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। বন্ধুসকল চাওক, গাড়ীখন লৈ ষ্টেচনৰ ফালে ওলাই আহিছিলোঁ, মোৰ এল্ট'খন লৈ পেলাই। এখন মই যোৱা বছৰেই লৈছিলোঁ, ছেকেণ্ড হেণ্ড লৈছিলোঁ, আৰু আজি ধুনীয়াকৈ ধুইছোঁ গাড়ীখন, একদম পূৰা চাফা হৈ আছে চাওক। আৰু এতিয়া মই ঘৰ যাওঁ, তাৰপিছত দোকান যাম। আৰু বহুতে নাজানে চাগে মোৰ মোবাইলৰ দোকান আছে। বন্ধুসকল ভিডিঅ'টো বেছি লম্বা নকৰোঁ, নতুন বছৰ বুলি মই এটা ভিডিঅ' আজি যিহেতু টাৰ্গেট কৰিছিলোঁ আনিলোৱেই। অহা কাইলৈ ভিডিঅ' আনিম। প্ৰত্যেক দিনাই মোৰ দেৱাশিষ ভিডিঅ' চেনেলত আপোনালোকে ভিডিঅ' পাব। মই যিমান বিজনেছ কৰিলোঁ, যিমান টকা ইনকাম কৰিলেও এই ইউটিউবৰ জাৰ্ণিটো পাহৰিব নোৱাৰোঁ। ইউটিউবত যিটো মানে মজা আছে এটা, মানে ইউটিউবটো মই পইচাৰ কাৰণে নহয়, ঠিক আছে? পইচাৰ কাৰণেতো মই বিজনেছ কৰি আছোঁ, ইউটিউবটো পইচাৰ কাৰণে নহয়। মানে যিটো মানে ফিল, যিটো মানে মানুহ চিনাকি হোৱা, মানে যিখিনি পাইছিলোঁ ইউটিউবটো আগতে কৰি পেলাই 4 বছৰ কৰিছিলোঁতো, তাৰপিছত মাজত 2 বছৰ মই নকৰা হৈ গ'লোঁ। আৰু আজিৰ পৰা মই এনেকৈ মানুহৰ চাইডেদি গ'লে লাজ কৰা এইটোও বাদ দিম। আজিৰ পৰা একেবাৰে টোটেলি বাদ দিম, কাৰণ এইটো কৰি একো লাভ নাই। নিজৰ কনফিডেঞ্চ থাকিব লাগিব, আৰু ভালকৈ কৰিম, ছাপোৰ্ট কৰিব আকৌ।